নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই গেট 3 এণ্ড গেট 4 পদবিলাকৰ ৰিজাল্ট আজি মুকলি কৰা হ'ল আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল তলত কমেন্ট কৰি জনাব আপোনালোকৰ ৰিজাল্ট ভাল হ'ল নে বেয়া হ'ল আপোনালোকে তলত কমেন্ট কৰি জনাব আৰু বহুতে মোক সুধি আছে যে মোৰ ৰিজাল্ট কেনেকুৱা হ'ল মই এডিআৰই এক্সাম দিছিলো নে মোৰ এক্সামৰ ৰিজাল্ট কেনেকুৱা হ'ল বহুতে মোক সুধি আছে তাৰো তথ্য মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম আৰু লগতে এডিআৰই হাই কাট অফ যোৱা মেইন ৰিজন কি তাৰো কিছু তথ্য মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছো সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব সো বন্ধুবান্ধৱীসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই গেট 3 এণ্ড গেট 4 পদবিলাকত আমাৰ অসমৰ লাখ লাখ কেণ্ডিডেটে এপ্লাই কৰিছিল আৰু লাখ লাখ কেণ্ডিডেটে এই পদত এক্সামত ফেল হৈছে নিশ্চয় গম পাইছে লাখ লাখ কেণ্ডিডেটে এই পদত এপ্লাই কৰিছিল আৰু লাখ লাখ কেণ্ডিডেটে এই পদত এক্সামত ফেল হৈছে বাকি অনলি 12000 ভ্যাকেন্সি আছিল 12000 ভ্যাকেন্সি ঠাইত এতিয়া মিনিমাম 25-26000 কেণ্ডিডেট কোৱালিফাই হৈছে বাকি সকলোবিলাক ফেল এটা পোষ্টৰ এগেইনষ্টত দুজনকে ভাইভা দিবলৈ মাতিছে এডি বিষয় আপোনালোকে গম পাইছে এটা পোষ্টৰ এগেইনষ্টত দুজনকে ভাইভা দিবলৈ মাতিছে আৰু ভাইভাত যদি আপোনালোকৰ ভাল হয় তেতিয়াহলে ফাইনেল সিলেকশনত আপোনালোকৰ নাম আহিব কিন্তু এতিয়া লাগি আপোনালোকে বৰ্তমান চাকৰিটো ফাইনেল হোৱাগে নাই যেতিয়া ভাইভা পাস কৰিব তাৰ পিছতহে আপোনালোকে ফাইনেল বুলি আপোনালোকে ধৰিব পাৰিব এৰ বিষয় আপোনালোকে গম পালে এতিয়া মেইন কথাটো হ'ল আমাৰ অসমৰ বহু কেণ্ডিডেটে হয়তো ফেল কৰিছে বহু ভাল ভাল কেণ্ডিডেটে হয়তো ফেল কৰি গৈছে এই এক্সামত আপোনালোকে নিশ্চিন্ত মনে থাকক নিজকে মনটো আপোনালোকে ডাউন কৰি একেবাৰে ভাঙি নেপেলাব নিশ্চয় গম পাইছে আপোনালোকে নাভাবিব যে আপোনালোকে ফেল কৰি গৈছে নিজকে আপোনালোকে নাভাবিব যে মই একদম পঢ়াত গেধা এনেকুৱা ধৰণকে আপোনালোকে কেতিয়াও নাভাবিব কাৰণ ইয়াত আপোনালোকে অনলি আপুনিয়ে ফেল কৰা নাই ইয়াতে লাখ লাখ কেণ্ডিডেটে এই পদত এক্সাম দিছিল আৰু লাখ লাখ কেণ্ডিডেটে এই পদত ফেল হৈ গৈছে তাৰ ভিতৰত ময়ো আছো ময়ো ফেল কৰিলো যেতিয়া ৰিজাল্ট চালো ৰিজাল্ট চাওঁতে নো বুলি আহিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকও হৈছে আপোনালোকে সেইভাবে আপোনালোকে মনটো ডাউন নকৰিব যে ৰিজাল্ট আপোনালোকৰ বেয়া হৈ গল তাৰ বাবে আপোনালোকে মনটো ডাউন কৰিব কোনো কাৰণ নাই নিশ্চয় গম পাইছে ইয়াতে হয়তো এটা দুটা কেণ্ডিডেটে এপ্লাই কৰা নাই বহু কেণ্ডিডেটে হয়তো এপ্লাই কৰিছিল তাৰে ভিতৰত হয়তো যি সকলে ভালকে এক্সাম দিলে বা ভালকে তেওঁলোকে আগৰ পৰা পঢ়ি থাকিলে তেওঁলোকে হয়তো এই পদত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু মেইন এতিয়া ইয়াতে মই আপোনালোকক কিছু তথ্য জনাবলৈ বিচাৰিছো ইয়াতে হয়তো যি সকল কেণ্ডিডেটে এপিএসসি কোচিং কৰি থাকে তেওঁলোকে হয়তো ইয়াতে এক্সাম দিছে আৰু হেভাবে হয়তো তেওঁলোকে সিলেক্টেড হ'বই আৰু কাৰণ তেওঁলোকে হয়তো ৰেগুলাৰ কোচিং কৰি থাকে আমাৰ যিবিলাক লোৱা নৰ্মেল আছে তেওঁলোকে হয়তো সময়ও নাপায় ইমান পঢ়িবলৈ যিমানখিনি পঢ়ে আৰু হিমানখিনি এক্সামত দিয়ে আৰু এক্সামত দিয়া পিছত যিমানখিনি পায় তেওঁলোকে কৰি দিয়ে কিন্তু নোৱাখিনি হয়তো কি কৰিব উপায়টো নাই যি সকলে হয়তো এপিএসসি কোচিং কৰি থকা ল'ৰাবিলাকে হয়তো এই নৰ্মেল পদবিলাকত এপ্লাই কৰে আৰু নৰ্মেল পদবিলাকত এক্সাম দিয়ে লগালগ তেওঁলোকে হয়তো ভাল এটা মাৰ্কও পায় আৰু কাট অফটো হাইও গুচি যায় আৰু লগতে তেওঁলোকে সিলেক্টেড হৈ যায় বাকি আমাৰ নৰ্মেল কেণ্ডিডেটবিলাকে হয়তো সিলেক্টেড হ'ব নোৱাৰে এইভাবে নিশ্চয় গম পাইছে আপোনালোকে নিজকে কেতিয়াও নাভাবিব যে মই দুৰ্বল বা মই পঢ়াত বেয়া এনেকুৱা ধৰণৰ কেতিয়াও আপোনালোকে নাভাবিব আপুনিও আপোনালোকে চেষ্টা কৰক এবাৰ আপোনালোকে 10 নম্বৰ যদি কম পাইছে নেক্সট আপোনালোকে এক্সামৰ বাবে 20 নম্বৰ পাবলৈ আপোনালোকে এতিয়া পৰা চেষ্টা কৰিব লাগিব আকৌ নেক্সট বছৰ আকৌ 15000 এডিআৰই ভ্যাকেন্সি আহিব বুলি কৈছে সেই পদৰ কাৰণে আপোনালোকে ভালকে এতিয়া পৰা পঢ়িব লাগিব আৰু লগতে ইয়াতে আপোনালোক হয়তো কম্পিটিশনটো বাৰে বাৰে বাঢ়িব ধৰিছে এইভাবে হয়তো যি সকলে চাকৰি পায় চাকৰি পোৱা পিছতো আকৌ নেক্সট ৰিক্ৰুটমেন্ট আহিলে আকৌ এপ্লাই কৰে তাত আকৌ তেওঁলোকে এক্সাম দিয়ে তেওঁলোকে এক্সাম দিয়াৰ পিছত তেওঁলোকে হয়তো আকৌ পাস কৰি যায় পাস কৰাৰ পিছত নৰ্মেল কেণ্ডিডেট এজনে আকৌ সেই পদত ভৰ্তি হ'ব নোৱাৰে তেওঁলোকে দুটা পোষ্ট খাই দিয়ে সেই কাৰণে হয়তো এবাৰ হয়তো এনেকুৱা ধৰণৰ বহুত হৈ গৈছে আৰু লগতে গেট 4 পদবিলাকত হয়তো এনেকুৱা ধৰণৰ বহু খেলিমেলি হৈছে যেন লাগিছে গ্ৰেজুৱেচন যি সকল কেণ্ডিডেটে কোৱালিফাই কৰিছে তেওঁলোকে আহি পিনে এই গেট 4 পদবিলাকতো হয়তো এক্সাম দিয়া যেন লাগিছে ইমান হাই কাট অফ গৈছে আপোনালোকে দেখিছেনে কাৰণ গেট 4 পদবিলাকত 90-100 এনেকুৱা ধৰণৰ কাট অফ গৈছে ভাবিলে মানে আচৰিত লাগি যায় আৰু হেকাৰণে আপোনালোকে নিজকে ইমান মনটো আপোনালোকে ভাঙি নেপেলাব যে আপোনালোকে ফেল কৰিলো বুলি আপোনালোকে নিজকে ভাঙি নেপেলাব আপোনালোকৰ নিচিনা বহু হাজাৰ হাজাৰ লাখ লাখ কেণ্ডিডেটে আপোনালোকৰ নিচিনাই ফেল কৰি আছে বাকি আপোনালোকক এখিনিতে এটা কথা জনাবলৈ চেষ্টা কৰিছো ক'বলৈ বাধ্যত পৰিছো আপোনালোকে যদি 18 বছৰ 19 বছৰ 20 বছৰ 25 বছৰ 27 বছৰ যদি লোৱা কেণ্ডিডেট হয়
তেতিয়াহ'লে আপোনালোকে ডিফেন্সতো এপ্লাই কৰিবলৈ চেষ্টা কৰক কাৰণ ডিফেন্সত ইমান হাই কাট অফ নাযায় এছএছচি জিডি কনষ্টেবলৰ আজিকালি হাই কাট অফ যোৱা হৈছে আগতে হয়তো 41-42 নম্বৰতে হয়তো চাকৰি পাই যায় এতিয়া হয়তো অলপ হাই কাট অফ গৈছে কাৰণ বহুতে হয়তো পঢ়াত অলপ গুৰুত্ব দিছে সেইবাবে হয়তো এছএছচি টো আজিকালি কাট অফ যাবলৈ ধৰিছে সেইকাৰণে আপোনালোকে ডিফেন্সটো এবাৰ আপোনালোকে ট্ৰাই কৰক যদি ইন্টাৰেষ্ট হয় যদি ইন্টাৰেষ্ট নাই ক'বলৈ নাজানো যদি ইন্টাৰেষ্ট হয় যদি ডিফেন্সৰ প্ৰতি ডিফেন্সটো আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰক এতিয়া ইণ্ডিয়ান আৰ্মি ভেকেন্সি আহিব ইণ্ডিয়ান আৰ্মিত আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত আকৌ আপোনালোকৰ ৰিটেন এক্সাম হ'ব ইয়াতে আপোনালোকৰ যিকোনো পদৰ এক্সাম যিকোনো পদত আপোনালোকে এপ্লাই কৰে এপ্লাই কৰিলে আপোনালোকে নহব সকলো পদত ফাৰ্ষ্ট টাইম আপোনালোকৰ আজিকালি ৰিটেন এক্সামে হয় ৰিটেন এক্সামৰ কাৰণে ভালকে আপোনালোকে পঢ়িবই লাগিব নিশ্চয় গম পাইছে আপোনালোকৰ আজিকালি এক যুগটো বেলেগ ধৰণৰ হৈ গ'ল কাৰণ ইয়াতে কম্পিটিশন হৈ গৈছে ৰিটেন এক্সামত ৰিটেন এক্সামটো আপোনালোকে যদি ভালকে উলিয়াই দিয়ে নেক্সট ফিজিক্যাল টেষ্টটো আপোনালোকৰ কোৱালিফাই হ'বই আৰু সেইকাৰণে মই আপোনালোকক এইখিনিতে আপোনালোকক জনাই থওঁ যে এডিআৰিত আপোনালোকৰ কাট অফ বেছি যাবই কাৰণ ইয়াতে বয়সটো বহুলৈকে দিয়া হৈছে কাৰণ বহু কেণ্ডিডেটে হয়তো ইয়াতে এক্সাম দিয়ে কিন্তু ডিফেন্সত ইমান কেণ্ডিডেটে হয়তো এপ্লাই নকৰে যিমান কেণ্ডিডেটে এডিআৰিত এপ্লাই কৰিছে সিমান কেণ্ডিডেটে হয়তো ডিফেন্সত এপ্লাই নকৰে এটা বয়সৰ সময়সীমাও বান্ধি দিয়া হয় তাতে হয়তো অনলি ষ্ট্ৰং কেণ্ডিডেটে হয়তো এপ্লাই কৰে বাকি হয়তো যাৰ বয়স বাঢ়ি গৈছে যদি ভেকেন্সি আহে এডিআৰি বা ফৰ্থ গ্ৰেড বা কিবা কিবি আহে তেওঁলোকে হয়তো তাত এপ্লাই কৰক যাৰ বয়স আছে 27-28 বছৰ হৈছে তেওঁলোকে ডিফেন্সটো এবাৰ চেষ্টা কৰক ট্ৰাই কৰক অনলি এটা পদৰ কাৰণে আপোনালোকে ট্ৰাই কৰি নাথাকিব এটা পদৰ কাৰণে হয়তো লাগি থাকিলে হয়তো আপোনালোকে হয়তো সাকসেস হ'ব নোৱাৰিব পাৰে কিন্তু যিকোনো পদ যদি আহে যদি তাতে আপোনালোকে এপ্লাই কৰে নিশ্চয় আপোনালোকে সাকসেসফুল হ'বই মোৰ ক্ষেত্ৰত বহুত বা ফেল হৈ গৈছে আৰু এবাৰ চাকৰি পাইও আমি নিজে হেৱাব লগা হৈছে আপোনালোকৰ কিছুমান কেণ্ডিডেট বিলাকৰ বাবে কিছুমান মানে আপোনালোকক মই এইখিনিতে কথা ক'বলৈ বিচাৰিছো আপোনালোকৰ কিছুমান সহায় হোৱাৰ বাবে আমি আগবাঢ়ি যাওঁ আৰু আগবাঢ়ি গৈ পিনে আমি নিজে বিপদত পৰিবলগীয়া সন্মুখনি হৈছে সেইকাৰণে হয়তো আমি নিজকে কেতিয়াও আমি দুৰ্বল বুলি নাভাবো বা ভাগৰি নপৰো এবাৰ ফেল হলে কি হ'ব বাৰে বাৰে আপোনালোকে নেক্সট এক্সামৰ কাৰণে আপোনালোকে তৈয়াৰী কৰক এবাৰ নহয় আপোনালোকে এবাৰ ট্ৰাই কৰিবই কিন্তু পৰাপক্ষত মই আপোনালোকক এইখিনিতে জনাই থওঁ যে আমাৰ অসমৰ যদি 18 বছৰৰ পৰা 28 বছৰলৈকে আপোনালোকৰ বয়স আছে তেতিয়াহলে এবাৰ আপোনালোকে ডিফেন্সত ট্ৰাই কৰিবলৈ চেষ্টা কৰক এটা এবিএন ইবি কনষ্টেবলৰ ৰিটেন এক্সাম 23 মাৰ্চ তাৰিখে হ'ব 23 মাৰ্চ তাৰিখে কিন্তু ইমান কম্পিটিশন নহয় যিমানটো এৰিয়াৰি যিমান কম্পিটিশন হৈ গ'ল কিন্তু 23 তাৰিখে ইমান কম্পিটিশন নহয় কাৰণ ইয়াতে আপোনালোকৰ অনলি 10 পাস এণ্ড 12 পাস কেণ্ডিডেট বিলাকৰ মাজতেহে কম্পিটিশন হ'ব ইয়াতে এপিএসসি কোচিং কৰি থকা ল'ৰাবিলাকে আহি পিনে এই কনষ্টেবলৰ পদবিলাকৰ এক্সাম নিদিয়েহি নিশ্চয় গম পাইছে তেওঁলোকে নোৱাৰেও কাৰণ তেওঁলোকে দৌৰ মাৰিব নোৱাৰে আপোনালোকে পৰাপক্ষত ডিফেন্সটো এবাৰ ট্ৰাই কৰিবলৈ চেষ্টা কৰক মোৰ পিনৰ পৰা আপোনালোকক অনুৰোধ এটা জনালো যদি আপোনালোকৰ বয়স আছে আৰু বহু কেণ্ডিডেটৰ হয়তো মাক বাপেকৰ হয়তো ডিফেন্সত যাবলৈ নিদিয়ে কি কাৰণে নিদিয়ে নাজানো কিন্তু আমাৰ বাবে বহুত গৌৰৱ আমাৰ গাঁৱৰ ল'ৰাটাই যদি ডিফেন্সত যদি চাকৰি পাই যায় তেতিয়া বহুত গৌৰৱ কৰোঁ কিছুমান কিন্তু মাক দেউতাকে হয়তো ডিফেন্সত পঠিয়াবলৈ ভয় কৰে কিছুমানে ইণ্ডিয়ান আৰ্মিত যাবলৈ ভয় কৰে কি বাবে ভয় কৰে নাজানো আৰু হেতু তেওঁলোকৰ পাৰ্সোনালি কথা কিন্তু পৰাপক্ষত আপোনালোকে ডিফেন্সটো এবাৰ আপোনালোকে ট্ৰাই কৰক যদি বয়স আছে বাকি এখিনিয়ে আছিল 12 তাৰিখে অসম পুলিচৰ এবিএন ইবি কনষ্টেবলৰ ফিজিক্যাল টেষ্টৰ ৰিজাল্ট মুকলি কৰা হ'ব সকলোৱে যাতে ভাল হয় তাতো হয়তো লা ফেল হ'ব নিশ্চয় গম আছে তাতো ফেল হ'ব এটা পোষ্ট এগেইনষ্টত 5 জনক মাতিব যদি এটা পোষ্ট এগেইনষ্টত এতিয়া 10 জন যদি আছে 10 জনৰ ঠাইত 5 জনকে ৰিটেন এক্সাম দিবলৈ মাতিব 5 জন ফেলে হ'ব সেইকাৰণে আপোনালোকে যদি তাতো ফিজিক্যাল টেষ্টত যদি আপোনালোকৰ ফেল হৈ যায় আপোনালোকে নিজকে নাভাবিব যে মই দৌৰ মাৰিব নোৱাৰো বা মোৰ ফিজিক্যাল টেষ্ট বেয়া এনেকুৱা ধৰণে আপোনালোকে নাভাবিব কাৰণ আপোনালোকে ফিজিক্যাল টেষ্টত এটা কম নম্বৰ পোৱা বাবে হয়তো আপোনালোকৰ ফিজিক্যাল টেষ্টত নাম নাহিব পাৰে বাকি আৰু বেলেগ একো নকৰো আৰু এইখিনি আছিল মোৰ পিনৰ পৰা যিখিনি আপোনালোকক জনালো এইখিনি আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব পাৰে কিছুমান কেণ্ডিডেট বিলাকৰ বাবে কাৰণ আপোনালোকে মনটো কেতিয়া আপোনালোকে ভাঙি নেপেলাব দুৰ্বল নকৰিব যে আপোনালোকে ফেল হল বুলি আপোনালোকে বাৰে বাৰে ফেল যে হ'ব হেতু কোনো দহা বন্ধা নহয় যদি আপোনালোকে ভালকে প্ৰস্তুতি চলাই ভালকে যদি আপোনালোকে তৈয়াৰী কৰে নিশ্চয় এদিন নহয় এদিন আপোনালোকে সাকসেসফুল হ'বই যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ